দেশৰ ভিতৰত শ্ৰেষ্ঠ বিধায়কৰ সন্মান লাভ কৰাৰ পাছতেই চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ অসম গণ পৰিষদত যোগদান কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা নেত্ৰীৰ লগতে বিশিষ্ট ব্যক্তিসকল। পানীতোলা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী, পানীতোলা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আৰু জেৰাই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী জয়ন্তী চাহুৱে অসম গণ পৰিষদ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে। চাবুৱা লাহোৱাল সমষ্টিৰ অগপৰ মুখ্য কাৰ্যালয়ত চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাৰ উপস্থিতিত জয়ন্তী চাহুৱে অসম গণ পৰিষদ দলত যোগদান কৰে। আঞ্চলিকতাবাদত বিশ্বাসী অগপ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাৰ কাম কাজ, ভদ্ৰতা, নম্ৰতাৰ প্ৰতি আকৃষ্ট হৈ জয়ন্তী চাহুৱে অসম গণ পৰিষদ দলত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত অগপ চাবুৱা লাহোৱাল সমষ্টিৰ সভাপতি কৃষ্ণানন্দ দুৱাৰা, কাৰ্যকৰী সভাপতি নিপুল কোঁৱৰ, সম্পাদক বিনোদ বৰগোহাঁই, মটক স্বায়ত্তশাসিত পৰিষদৰ সদস্য বিমল বৰুৱাৰ লগতে জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। আচলতে কংগ্ৰেছ দল ত্যাগ বুলি নহয়, মই যেহেতু আমাৰ সন্মানীয় বিধায়ক পুনাকন বৰুৱা দেৱৰ তেওঁৰ কাম কাজক লৈ, তেখেতৰ আদৰ্শক লৈ মই আজি কংগ্ৰেছ দল ত্যাগ কৰি মই আজি অগপত আহিছোঁ। তেখেতৰ কাম কাজৰ প্ৰতি যি আকৃষ্ট, তেখেতৰ যি মৰম স্নেহ, ৰাইজৰ প্ৰতি যি তেওঁৰ সহানুভূতি, সেইবিলাক দেখি মই মোহিত হৈছোঁ। আৰু মই যিহেতু মই এগৰাকী সমাজকৰ্মী, মই কাম কৰি ভাল পাওঁ আৰু সেইবাবে মই আজি অগপ দলত আহি যোগদান কৰিছোঁ। আজি অসম গণ পৰিষদ দলৰ কাৰণে, অসম গণ পৰিষদ চাবুৱা লাহোৱাল সমষ্টিৰ কাৰণে এটা খুবেই আনন্দৰ দিন। আজিৰ দিনটোতে আমাৰ মাজত কংগ্ৰেছ দল ত্যাগ কৰি পানীতোলা ব্লক মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী, পানীতোলা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আৰু জেৰাই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী জয়ন্তী চাহু ডাঙৰীয়ানীয়ে আজি আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলৰ প্ৰতি আকৃষ্ট হৈ, অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ প্ৰতি সমৰ্থন জনাই আজি অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। আমি বাইদেউক আনুষ্ঠানিকভাৱে অসম গণ পৰিষদলৈ আদৰণি জনাইছোঁ আৰু জয়ন্তী চাহুৰ অসম গণ পৰিষদত যোগদানে অসম গণ পৰিষদ দলটোক কেৱল জেৰাই অঞ্চল বুলিয়ে নহয়, সমগ্ৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত শক্তিশালী কৰি তুলিব বুলি আমি আশা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।